वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 1 মাঘ বুধবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 15 জানুৱাৰী 2025 চন আৰু ভাৰতীয় আজি 25 পু মোং 14 ৰজক। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:13:56 আৰু সূৰ্যাস্ত সন্ধ্যা 4:47:15। গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা দ্বিতীয়া তিথি, ৰাতি 3:23:42 আজি নক্ষত্ৰ হ'ল পুষ্যা, দিনৰ 10:28:12 আৰু যোগ হ'ল প্ৰীতি যোগ, ৰাতি 1:46:30 কৰণ আজি তৈতিল্যকৰণ। প্ৰীতি যোগ। প্ৰীতি যুগত জন্ম জাতক ধীৰ স্থিৰ প্ৰিয় আৰু তত্ত্ব জ্ঞান মহা উৎসাহী হয় আৰু প্ৰয়োজন সিদ্ধিৰ কাৰণে তেওঁ উদ্যোগীশীল হয়। কথা বাৰ্তা মধুৰ আৰু পঞ্চম আৰু সপ্তম স্থানটোৰ মাজত যদি তেওঁলোকৰ সম্বন্ধ হয় তেনেহ'লে সেই জন্মজাতকৰ প্ৰেম বিবাহ হয়। অতি শুভ যোগ, গতিকে যিকোনো শুভ কাৰ্যৰ ক্ষেত্ৰত আপোনালোকে আজি আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজিৰে পৰা ৰবি মকৰ ৰাশিত, মংগল আছে নিচস্থ হৈ কৰ্কট ৰাশিতেই, বুধ আৰু বহি আছে ধনুক ৰাশিত, বৃহস্পতি আছে বৃষভ ৰাশিত, শুক্ৰ আৰু শনি বহি আছে কুম্ভ ৰাশিত, ৰাহু মীনত, কেতু কন্যাত আৰু চন্দ্ৰও আজি বহি আছে কৰ্কট ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, বায়ুযোগ, দেৱগণ, মেঘৰ অস্থি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী শনিৰ দশা। দিনৰ 10:28:12 যোৱাত দেৱাৰীগণ, বৰাহৰ অস্থি, বিংশোত্তৰী বুধৰ দশা হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মৰণৰ দোষ একপাত আৰু ৰাতি 3:23:42 যোৱাত মৰণৰ দোষ নাথাকে। যাত্ৰা আজি শুভ সিদ্ধি যোগ, দক্ষিণ উত্তৰ পশ্চিমে যাত্ৰা নাই। দিনৰ 10:28:12 যোৱাত যাত্ৰা নাই, নক্ষত্ৰ দোষ আৰু ৰাতি 3:23:42 যোৱাত পাপ যোগ দোষ আছে। আৰু যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম দিনৰ 10:28:12 সময়ৰ ভিতৰত জাতকৰ্ম, নামাকৰণ, নতুন কাপোৰ লোৱা, দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্তয়ন, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান ৰোৱা, ধান কটা, ঋণ দান গ্ৰহণ, শিল্পকৰ্ম আৰম্ভ, দোকান নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ যোগ। খাদ্যত আজি তিতা ভেকুৰী আৰু ৰাতি 3:23:42 যোৱাত পটল খোৱা নিষেধ। যোগিনী আজি উত্তৰত আৰু ৰাতি 3:23:42 যোৱাত অগ্নিকোণত। কালবেলা ৰাতিপুৱা 8:51:51 পৰা 10:12:12 আৰু কাল ৰাত্ৰি নিশা 2:51:51 পৰা 4:31:30। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 1:28 পৰা 3:06 8:36 পৰা 10:19। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অমৃত যোগ আৰু মহেন্দ্ৰ যোগ অতি উত্তম। আৰু আজিৰ অমৃত যোগ হ'ল ৰাতিপুৱা 7:33 9:56 পৰা 11:15 3:06 পৰা 4:25 ৰাতি 6:01 পৰা 8:46 1:46 পৰা শেষ নিশা 6:21 এই অমৃত যোগ। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আৰু আজি দ্বিতীয়াৰ একনিষ্ঠ সন্দীপন। জাগ্ৰা গাঁৱত 5 দিনীয়া সভা আৰম্ভ। জাগ্ৰা সত্ৰ বলদেৱ গোস্বামী, বুধবাৰী সত্ৰত থানু কৃষ্ণ আৰু চুপহা সত্ৰৰ তনুৰাম দেৱৰ তিৰুভাৱ তিথি। ভোগালী বিহু আজি
বৰনগৰ গৰখীয়া মহাপ্ৰভুৰ তিনিদিনীয়া পূজা আৰম্ভ। বজালীৰ উলোৱা গাঁৱত ভোগী গোসাঁই ঘৰত আজি সভা আৰম্ভ। চেঙাৰ সভা আৰু শিল গোসাঁনীৰ আজি 5 দিনীয়া সভা আছে। বঙাইগাঁৱৰ বাঘেশ্বৰী দেৱালয়ত পূজা উৎসৱ। কহৰাৰ সভা, পৰশুৰাম কুণ্ডত মেলা, বাথৌ খেৰাই উৎসৱ আৰু কলাগাৰ শ্যামৰাই গোসাঁই ঘৰত আজি সভা আছে। বালিলেচাৰ কালী মন্দিৰত সভা। নাও থকা খাটালৰ পৰা ফনুকলি নাওকাটা সত্ৰত আজি সভা আৰম্ভ। বজালীৰ কঁঠালমুৰা ঘাটৰ বিষ্ণু থানত আজি 5 দিনীয়া উৎসৱ আছে। হৰিভঙাত ধৰ্মসভা। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ প্ৰবঞ্চনাৰ ভয়, বৃষ বন্ধু লাভ, মিথুন ধনহানি, কৰ্কট সুখ লাভ, সিংহ বন্ধন ভয়, কন্যা সম্পদ লাভ, তুলা কাৰ্যসিদ্ধি, বৃশ্চিক শিৰ চক্ষু পীড়া, ধনু সন্মান আৰু ধন লাভ, মকৰ সম্পদ লাভ, কুম্ভ উদ্বিগ্নতা, মীন চক্ষু পীড়া। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।